নমস্কাৰ চিডবি এমএছএমই সংবাদৰ নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এই শৃংখলাটোৰ ষষ্ঠ খণ্ড থিম হৈছে ৱৰ্কিং কেপিটেল সলিউশনছ এটা এনেকুৱা বিষয় যি সকলো এমএছএমইৰ ডেইলি লাইফৰ সৈতে জড়িত হৈ আছে বিজনেছ এটা যদি স্মুথলি ৰান কৰিব লাগে তেনেহ'লে তাৰ আধাৰ হৈছে ৱৰ্কিং কেপিটেল লাগিলে ৰ মেটেৰিয়েল প্ৰকিউৰ কৰা কথাই হওক চেলাৰীৰ কথাই হওক নাইবা কাষ্টমাৰ্ছ অৰ্ডাৰক টাইমলি ডেলিভাৰ কৰাৰ কথা ৱৰ্কিং কেপিটেল ইজ ভেৰি ইম্পৰ্টেণ্ট কিন্তু বহু সময়ত এমএছএমইৰ বাবে কেশ ফ্ল' বেলেঞ্চ মেইনটেইন কৰাটো এটা চেলেঞ্জ হৈ পৰে তেনেহ'লে আহক আজিৰ খণ্ডত ৱৰ্কিং কেপিটেল মেনেজমেণ্টৰ প্ৰেক্টিকেল টিপছ শ্বেয়াৰ কৰিম আৰু লগতে জানিম কিছুমান বেষ্ট প্ৰেক্টিচেছ আৰু লগতে আপোনালোকক জনাম যে ৱৰ্কিং কেপিটেলৰ ফাইনেন্সিং অপশ্যনছবোৰ কি আৰু জানিম ডিজিটেল টুল ট্ৰেডছৰ বিষয়ে মই অমিত আৰোৰা আৰু দূৰদৰ্শন ষ্টুডিঅ'ত ৱৰ্কিং কেপিটেল সলিউশনছৰ আলোচনা কৰিবলৈ স্বাগতম জনাইছোঁ ডক্টৰ সুভাষ মুন্দ্ৰাক নমস্কাৰ নমস্কাৰ অমিত ডাঙৰীয়া সুভাষ মুন্দ্ৰাৰ বেংকিং ক্ষেত্ৰত 4 দশকতকৈও অধিক অভিজ্ঞতা আছে তেখেত ফৰ্মাৰ ডেপুটি গভৰ্ণৰ RBI আৰু লগতে ফৰ্মাৰ CMT বেংক অফ বৰোদা গতিকে প্ৰথম প্ৰশ্নটো ডাঙৰীয়া এয়াই যে ৱৰ্কিং কেপিটেল কি হয় আৰু MSMEৰ বাবে ই ইমান ক্ৰিটিকেল কিয় যিকোনো বিজনেছমেনে বিজনেছ আৰম্ভ কৰোঁতে তাৰ দুটা দিশ থাকে যাক আমি সৰল ভাষাত ক'ব পাৰোঁ এটা দিশ হৈছে প্ৰজেক্ট স্থাপন কৰা আৰু এটা দিশ হৈছে প্ৰজেক্ট চলাই নিয়া গতিকে মই ক'ম যে কেপিটেল ইনভেষ্টমেণ্টৰ কাম হৈছে প্ৰজেক্ট স্থাপন কৰা কিন্তু স্থাপন হোৱাৰ পিছত যদি প্ৰজেক্টক আগুৱাই নিব লাগে সেয়া কৰে ৱৰ্কিং কেপিটেলে গতিকে আপুনি ৰ মেটেৰিয়েল কিনিব লাগিব তাৰ বাবে ধনৰ প্ৰয়োজন আপুনি যদি মানুহ লগাইছে তেওঁলোকক চেলাৰী দিব লাগিব ইলেক্ট্ৰিচিটি আছে ৱাটাৰ কনজাম্পশ্যনৰ কথা আছে নহয় জানো অৰ্থাৎ ডে টু ডেৰ যি খৰচ আছে তাৰ বাবে যি ফাণ্ডৰ প্ৰয়োজন সেয়াই হৈছে ৱৰ্কিং কেপিটেল অ'কে সদায় আমি এটা শব্দ শুনো অপাৰেটিং চাইকেল কেছ কনভাৰ্চন চাইকেল এয়া আচলতে কি যেতিয়াই আপুনি প্ৰথম খৰচ কৰিবলৈ আৰম্ভ কৰিলে ৰ মেটেৰিয়েল কিনাৰ বাবে আৰু ফাইনেলি আপুনি যেতিয়া সেই ধন বায়াৰ্ছৰ পৰা ঘূৰাই পালে এই সম্পূৰ্ণ চক্ৰটো পূৰ্ণ হ'বলৈ যি সময় লাগিব সেয়া হৈছে অপাৰেটিং চাইকেল তেন্তে ৱৰ্কিং কেপিটেলে এনে কি চেলেঞ্জেছ আনে যাক MSMEবোৰে অতিক্ৰম কৰিব লাগে চাওক 3-4 ধৰণৰ চেলেঞ্জ থাকে আপুনি আপোনাৰ প্ৰডাক্টটো বিক্ৰী কৰিলে কিন্তু বায়াৰ্ছে আপোনাৰ পৰা অধিক সময় বিচাৰিছে দ্বিতীয় চেলেঞ্জটো হৈছে আপোনাৰ ওচৰত ইনভেণ্টৰী যিমান আপোনাক প্ৰয়োজন কেতিয়াবা ইনভেণ্টৰীৰ প্ৰয়োজনতকৈ অধিক জমা হয় বা ইনভেণ্টৰী যিমান প্ৰয়োজন তাতকৈ কম হৈ যায় আৰু প্ৰায় আমি দেখা পাওঁ যে যেতিয়া তেওঁলোকে লোন ল'বলৈ যায় তেতিয়া লিমিটেড ক্ৰেডিট হিষ্ট্ৰী থকাৰো চেলেঞ্জ থাকি যায় ই এক বিশেষকৈ যিসকল নতুন এণ্টাৰপ্ৰেনাৰ আছে তেওঁলোকৰ বাবে কিয়নো যেতিয়া তেওঁলোক কোনো বেংক বা NBFCৰ কাষলৈ যায় তেতিয়া এক ফৰ্মেল ছিষ্টেম থাকে আপোনাৰ ফৰ্মেল ক্ৰেডিট হিষ্ট্ৰী চাব বিচাৰিব সেয়া এক চেলেঞ্জ হৈ পৰে কিন্তু যদি এই চেলেঞ্জৰ মোকাবিলা কৰিব লাগে আৰু যদি আমি ফৰ্মেল ফাইনেন্সৰ কথা কওঁ তাত ৱৰ্কিং কেপিটেলৰ ফাইনেন্সিং অপশ্যনছ কি হ'ব পাৰে চাওক ফৰ্মেল ফাইনেন্সৰ 3-4টামান ক্লিয়াৰ অপশ্যন আছে সৰ্বপ্ৰথম অপশ্যনটো হৈছে আপোনাৰ ৱৰ্কিং কেপিটেল ডিমাণ্ড লোন বা ৱৰ্কিং কেপিটেল টাৰ্ম লোন এই ক্ষেত্ৰত আপোনাক এককালীন যি লোন দিয়া হয় আপুনি তাক ইনভেষ্টমেণ্টত পৰিশোধ কৰিব লাগে ই তেনে পৰিস্থিতিত অধিক ফলপ্ৰসূ হয় যেতিয়া আপোনাৰ কাষত এক ক্লিয়াৰ অৰ্ডাৰ লাইন থাকে দ্বিতীয়তে যিটো সৰ্বাধিক পপুলাৰ প্ৰডাক্ট ৱৰ্কিং কেপিটেলৰ কাৰণে যাক কেছ ক্ৰেডিট বুলি কোৱা হয় কেছ ক্ৰেডিটত আপোনাৰ আৱশ্যকতা অনুসৰি আপুনি ক্ৰেডিট ল'ব পাৰে তাৰ লিমিট বান্ধি দিয়া হয় কিন্তু আপুনি সিমান টকা উঠাব যিমান আপোনাক প্ৰয়োজন হয় ইণ্টাৰেষ্টটো সেই এমাউণ্টৰ ওপৰতে ধৰা হয় যিটো আপুনি ড্ৰ কৰিব এইটোৱে কেছ ক্ৰেডিট এয়া তেনেকুৱা পৰিস্থিতিৰ কাৰণে প্ৰয়োজন যেতিয়া আপোনাক নিৰন্তৰভাৱে ধনৰ প্ৰয়োজন হয় নিৰন্তৰ প্ৰডাকশ্যন চাইকেল চলি আছে কম বেছি হৈ আছে তৃতীয়তে হৈছে অভাৰড্ৰাফ্ট এক ধৰণৰ টেম্পৰেৰী এৰেঞ্জমেণ্টৰ দৰে ধৰক বায়াৰ্ছৰ পৰা ধন আহিব লগা আছে কিন্তু আহোঁতে পলম হ'ল তেতিয়া কিছু সময়ৰ বাবে যদি আপোনাক ধনৰ প্ৰয়োজন হয় সেয়া অভাৰড্ৰাফ্টেৰে হৈ যায় এইটোৱে হৈছে তৃতীয় অপশ্যন চতুৰ্থ অপশ্যনটো হৈছে যেতিয়া প্ৰডাকশ্যন হৈ যোৱাৰ পিছত আপুনি চেল কৰে তাক ইনভইচ ডিছকাউণ্টিং বুলি কোৱা হয় আপুনি যি দুটা কথা কৈছে অভাৰড্ৰাফ্ট আৰু কেছ ক্ৰেডিট দুটাৰ মাজত বহুত চিমিলাৰিটি দেখা যায় দুটাৰ মাজত পাৰ্থক্য কি মূলতঃ কেছ ক্ৰেডিট আপোনাৰ ইনভেণ্টৰী অথবা আপোনাৰ ৰিচিভাৰৰ বিপৰীতে দিয়া হয় কেছ ক্ৰেডিটত আপুনি বেংকক ছিকিউৰিটি দিব লাগে আনহাতে অভাৰড্ৰাফ্ট এক প্ৰকাৰৰ ক্লিন টেম্পৰেৰী যেনে ধৰক যদি কেছ ফ্ল'ত ব্যাঘাত জন্মিছে তেনেহ'লে আপুনি এই সুবিধা ল'ব পাৰে কিন্তু MSMEবোৰে যেতিয়া ট্ৰেডিশ্যনেল লোনৰ অপশ্যনছৰ বাবে বেংকৰ কাষলৈ যায় লাগিলে সেয়া ৱৰ্কিং কেপিটেল টাৰ্ম লোনেই হওক বা কেছ ক্ৰেডিট অথবা অভাৰড্ৰাফ্ট বহু সময়ত এইটো ক্লিয়াৰ নহয় যে বেংকক প্ৰপ'জেল কেনেকৈ দিব প্লিজ গাইড কৰি দিব হয় এয়া MSMEৰ বাবে নিঃসন্দেহে এক সমস্যা ইয়াৰ বাবে এটা
এজেঞ্চি বনোৱা হৈছে বেছ কিছু বছৰ আগতে, যাক কোৱা হয় CCC মানে চাৰ্টিফাইড ক্ৰেডিট কাউন্সেলাৰ। ই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ আৰু চিডবিৰ সৈতেও ইয়াৰ কলাবৰেশ্যন আছে। তেওঁলোক চাৰ্টিফাইড প্ৰফেশ্যনেলছ, যি ফাইনেন্সিয়েল প্ৰফেশ্যনেলছ আৰু যিকোনো MSME এণ্টাৰপ্ৰেনাৰক হেল্প কৰিব পাৰে যাতে তেওঁলোকে এটা প্ৰপ'জেল বনাই বেংকৰ কাষ চাপিব পাৰে। হয়, আপুনি এইমাত্ৰ CCCৰ বিষয়ে ক'লে আৰু এতিয়া এই ইনিচিয়েটিভৰ 2.0ৰ কথাও আহি পৰিছে। হয়, কি হৈছিল যে চাৰ্টিফাইড ক্ৰেডিট কাউন্সিলৰ নামৰ এটা ইনষ্টিটিউশ্যনটো গঢ়ি উঠিল। এতিয়ালৈকে এনে কোনো চেণ্ট্ৰেলাইজ ইনফৰমেশ্যন এভেইলেবল নাই য'ৰ পৰা আপুনি উলিয়াব পাৰে যে কোন CCC। এতিয়া এই ইনিচিয়েটিভ লোৱা হৈছে য'ত সম্পূৰ্ণ ডিজিটেলাইজ কৰা হৈছে আৰু বিশেষ প্লেটফৰ্মত ইয়াৰ সম্পূৰ্ণ লিষ্ট এভেইলেবল থাকিব। হয়, আৰু ট্ৰেডিশ্যনেল লোনৰ লগতে আপুনি ৱৰ্কিং কেপিটেলৰ যিবোৰ ফাইনেন্সিং অপশ্যনছ দিলে, ইনভইচ ডিছকাউণ্টিং, ইয়াৰ বিষয়ে বিস্তাৰভাৱে কওক। ইনভইচ ডিছকাউণ্টিং, আপোনাৰ প্ৰডাক্ট প্ৰস্তুত হৈছে আৰু আপুনি চেলো কৰিছে। সেই সময়ত আপুনি যি ফাইনেন্স পায় সেয়া ইনভইচ ডিছকাউণ্টিং। কিন্তু আজিকালি ষ্ট্ৰাকচাৰ্ড প্লেটফৰ্ম আছে। আপুনি হয়তো শুনিছে যাক ট্ৰেডছ বুলি কোৱা হয়, হুইচ ইজ নাথিং বাট এছেঞ্চিয়েলি ট্ৰেড ৰিচিভাৰ ডিছকাউণ্টিং ছিষ্টেম। এতিয়ালৈ সুভাষ মুন্দ্ৰা ডাঙৰীয়াই আমাক যি ৱৰ্কিং কেপিটেল ফাইনেন্সৰ যি প্ৰমুখ বিকল্পৰ কথা ক'লে সেয়া এবাৰ চাই লওঁ। ৱৰ্কিং কেপিটেল ফাইনেন্সৰ প্ৰধান বিকল্পসমূহ: ৱৰ্কিং কেপিটেল টাৰ্ম লোন, ফিক্সড এমাউণ্ট লোন যিয়ে ব্যৱসায়ৰ দৈনন্দিন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, কেছ ক্ৰেডিট, বিজনেছলৈ নিয়মীয়া ৱৰ্কিং কেপিটেল লিমিট উপলব্ধ কৰায়, অভাৰড্ৰাফ্ট, হঠাৎ প্ৰয়োজন হ'লে নিজৰ সুবিধামতে পইচা উলিওৱাৰ ৰেহাই বা সুবিধা প্ৰদান কৰে, আৰু ইনভইচ ডিছকাউণ্টিং, বাকী থকা বিলৰ বিনিময়ত লগে লগে নগদ ধন লাভ কৰাৰ এটা বিকল্প। ট্ৰেড ৰিচিভাৰ্ছ ডিছকাউণ্টিং ছিষ্টেম, এইটো কি হয়? ট্ৰেডছ এনেকুৱা এক প্লেটফৰ্ম, ইয়াত হয় কি যে চেলাৰে নিজৰ ইনভইচ যেতিয়া ৰেজ কৰে তাক প্লেটফৰ্মত ৰেজিষ্টাৰ কৰিব লাগে। চেলাৰেও ৰেজিষ্টাৰ কৰিব লাগে, বায়াৰ্ছেও ৰেজিষ্টাৰ কৰিব লাগে, ফাইনেন্সাৰেও কৰিব লাগে, আৰু নিজৰ ইনভইচখন লৈ চেলাৰে সেই প্লেটফৰ্মত আপলোড কৰিব লাগে। বায়াৰে তাক একচেপ্ট কৰে, ফলত এইটো এষ্টাব্লিছ হৈ যায় যে ই এক জেনুইন ইনভইচ। তাৰপিছত যি ফাইনেন্সাৰ্ছ আছে তেওঁলোকে তাত নিজৰ ইণ্টাৰেষ্ট দেখুৱায়, তেওঁলোকে বিডিং কৰে যে আমি ফাইনেন্স কৰিবলৈ প্ৰস্তুত। আৰু যেতিয়া এইখিনি হৈ যায় তাৰপিছত যি ফাইনেন্সাৰ আছে তেওঁলোকে চেলাৰক ধন প্ৰদান কৰে। পিছত যিদৰে নৰ্মেল ইনভইচ ডিছকাউণ্টিং হয় ঠিক সেইদৰে বায়াৰৰ পৰা ধন বেংকলৈ গুচি যায়। এয়াই ট্ৰেড ৰিচিভাৰ্ছ ডিছকাউণ্টিং ছিষ্টেম। ধৰক MSMEবোৰক যদি আমি বুজাব লাগে ট্ৰেডছলৈ আহক বুলি, তেনেহ'লে কি কি বেনিফিটছ আছে? চাওক, সবাতোকৈ ডাঙৰ বেনিফিট, দুটা বেনিফিটৰ কথা মই ক'ম। এটা বেনিফিট এই যে যদি ট্ৰেডছত ইনভইচ ডিছকাউণ্ট হয়, যাক টেকনিকেল টাৰ্মত কোৱা যায় উইদাউট ৰিক'ৰ্ছ, অৰ্থাৎ সেই ইনভইচৰ ধনৰাশি যদি নাহে তেতিয়া MSMEৰ দায়বদ্ধতা নাথাকে। হয় নেকি? তাৰ কোনো ৰিক'ৰ্ছ নাথাকে, সেয়া বায়াৰৰ দায়বদ্ধতা। আৰু দ্বিতীয় ডাঙৰ বেনিফিট হৈছে প্ৰেডিক্টিবিলিটি বৃদ্ধি হয়। আপুনি জানে যে আপোনাৰ বায়াৰো সেই প্লেটফৰ্মত আছে, আপুনি যদি ইনভইচ লৈ যায় তাত নিশ্চিতভাৱে ৰেহাই পাব। আৰু তৃতীয় এডভান্টেজটো হৈছে যিহেতু বিভিন্ন বেংক আৰু NBFCও এই প্লেটফৰ্মত অন্তৰ্ভুক্ত আৰু তেওঁলোকো ফাইনেন্স কৰাৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড, গতিকে আপুনি ভাল ৰেট পাব পাৰে, কাৰণ ইয়াত লেণ্ডাৰৰ কাম সহজ হৈ পৰে। যদি কোনোবা MSMEয়ে ট্ৰেডছ প্লেটফৰ্ম ব্যৱহাৰ কৰিব খোজে তেন্তে তাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছ কি হ'ব আমি জানিম ডাঙৰীয়াৰ পৰা এটা বিৰতিৰ পাছত। बिजनेस बढ़ाने के लिए सही वर्किंग कैपिटल जरूरी है। MSMEs के लिए सिडबी लाया है स्मार्ट वर्किंग कैपिटल सॉल्यूशंस। स्विफ्ट, सिडबी असिस्टेंस फॉर वर्किंग कैपिटल यूजिंग इंटीग्रेटेड फाइनेंशियल टूल्स, ओवरड्राफ्ट 3 करोड़ तक, मल्टीपल बैंकिंग प्लेटफॉर्म्स और मिनिमल पेपर वर्क। और स्टेप, सिडबी टर्म लोन टू इनहैंस प्रोडक्शन, वर्किंग कैपिटल टर्म लोन 3 करोड़ तक और 3 साल तक का फ्लेक्सिबल रीपेमेंट। वर्किंग कैपिटल जो आपके बिजनेस को दे मोमेंटम। আপুনি চাই আছে কাৰ্যক্ৰম চিডবি MSME সংবাদ। বিৰতিলৈ যোৱাৰ আগত আমি ট্ৰেড ছিষ্টেমৰ বিষয়ে আলোচনা কৰিলোঁ। ট্ৰেডছ অৰ্থাৎ ট্ৰেড ৰিচিভেবল ডিছকাউণ্টিং ছিষ্টেম, ই এক RBI ৰেগুলেটেড ডিজিটেল প্লেটফৰ্ম। তেন্তে ডাঙৰীয়া, যদি কোনো MSMEয়ে ট্ৰেডছ প্লেটফৰ্মৰ ব্যৱহাৰ কৰিব খোজে তাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কি হ'ব? চাওক, খুবেই চিম্পুল 5-6 ষ্টেপৰ প্ৰচেছ। সৰ্বপ্ৰথম ষ্টেপটো হৈছে চেলাৰ আৰু বায়াৰ উভয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তাত কিছু ডকুমেণ্টছৰ প্ৰয়োজন হয়, যেনে পান, GSTN নাম্বাৰ, বুজিছে, আপোনাৰ ফাইনেন্সিয়েল ষ্টেটমেণ্টছ। একেদৰে বায়াৰৰো ৰেজিষ্ট্ৰেশ্যন হয়।
এয়া প্ৰথম ষ্টেপ। এবাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আৰু আপুনি জানে যে আপোনাৰ বায়াৰৰ ৰেজিষ্ট্ৰেশ্যন আছে, দ্বিতীয় ষ্টেপটো হৈছে আপুনি প্ৰডাক্টটো বনালে, চেল কৰি তাৰ ইনভইচ লৈ ল'লে, সেই ইনভইচখন আপুনি আপলোড কৰক। তৃতীয় ষ্টেপটো হ'ল যে বায়াৰৰ এক্সেপ্টেঞ্চ। এই আটাইবোৰ ডিজিটেল প্ৰচেছ। চতুৰ্থ ষ্টেপত এইবোৰ হৈ যোৱাৰ পিছত এতিয়া ৰোল আহি পৰে ফাইনেন্সাৰ্ছৰ। ডিজিটেল ট্ৰেডছ প্লেটফৰ্মত বেংকো থাকে, NBFCও থাকে। তেওঁলোকে ইয়াত ইণ্টাৰেষ্ট দেখুৱায় আৰু নিজৰ বিড তাত পুট কৰে। ইয়াৰ পৰৱৰ্তী ষ্টেপ হৈছে, এতিয়া চাব, পাৱাৰ। চইচটো হ'ল MSMEৰ যে তেওঁলোকে কাৰ বিড একচেপ্ট কৰে। সেয়ে MSMEয়ে যিটো বিড এপ্ৰুভ কৰে সেইটো ফাইনেন্সাৰ এপ্ৰুভড হৈ যায়। আৰু লাষ্ট ষ্টেপত সেই ফাইনেন্সাৰে ইনভইচৰ যি পাৰ্চেণ্টেজ থাকে তাক কাটি ৰাখি টকাখিনি ডাইৰেক্টলি MSMEৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিয়ে। অৰ্থাৎ বিড হৈছে বেংকৰ ডিছকাউণ্টিং ৰেট। হয়। অ'কে, কম্পিটিশ্যন থাকিলেও MSMEৰ হাতত চইচ আছে। হয়, থাকে। এবাৰ প্ৰথমটো ট্ৰানজেকশ্যন হৈ যোৱাৰ পাছত ফিউচাৰ ট্ৰানজেকশ্যনবোৰৰ কাৰণে MSMEৰ বাবে সহজ হৈ পৰে। তেতিয়াতো চাওক, আপোনাৰ সকলো যি ৰেজিষ্ট্ৰেশ্যন, KYC এইবোৰ ওৱান টাইম প্ৰক্ৰিয়া, এইবোৰ হৈ গ'ল। আপোনাৰ বায়াৰৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। ইয়াৰ পিছত যিদৰে সামান্য লেনদেন হয়, ই তেনেকুৱা প্ৰক্ৰিয়া হয়। এই এণ্টিটিবোৰ MSMEৰ বাবে সহজলভ্য, যাক RBIয়ে লাইচেঞ্চ দিছে। ইয়াৰ ভিতৰত RXIL, ৰিচিভেবলছ এক্সচেঞ্জ অফ ইণ্ডিয়া, M1 এক্সচেঞ্জ, ইনভইচ মাৰ্ট ইত্যাদি। যিদৰে ডাঙৰীয়াই ক'লে, আপুনি চাই ল'ব যে আপোনাৰ বায়াৰো তাত ৰেজিষ্টাৰ্ড হৈ আছে। তেতিয়া MSMEয়ে নিজৰ ইনভইচ তাত আপলোড কৰিব পাৰিব। কিন্তু তেওঁলোকে পে'মেণ্টবোৰ মনিটৰো কৰিব পাৰিবনে? কমপ্লিট ট্ৰেকিং ফেচিলিটি এভেইলেবল হয়। হয়, তেনেহ'লে আহক এবাৰ ৰিকেপ কৰোঁ। ট্ৰেডছ প্লেটফৰ্ম কি আৰু ই কেনেকৈ সহায় কৰে? ট্ৰেডছ ই RBIৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এক ডিজিটেল ইনভইচ ডিছকাউণ্টিং প্লেটফৰ্ম। MSMEসমূহে নিজৰ বিলৰ ধন নিৰ্ধাৰিত তাৰিখৰ পূৰ্বেই প্ৰাপ্ত কৰিব পাৰে। ইয়াত কোনো ধৰণৰ কোলেটাৰেলৰ প্ৰয়োজন নহয় আৰু কোনো নতুন ঋণো ল'বলগীয়া নহয়। এই প্লেটফৰ্মত বেংক আৰু NBFCসমূহে প্ৰতিযোগিতামূলক নিবিদা দিয়ে, যাৰ ফলত উন্নত সুতৰ হাৰ পোৱা যায়। ই কোনো আশংকাৰ অবিহনে নগদ ধনৰ প্ৰৱাহ আৰু নিশ্চিত পৰিশোধৰ সুবিধা প্ৰদান কৰে। ডাঙৰীয়া, আপুনি কোৱাৰ দৰে ৱৰ্কিং কেপিটেল ফাইনেন্সৰ কেইবাটাও অপশ্যনছ আছে। এটা হৈছে ট্ৰেডিশ্যনেল লোন, ইনভইচ ডিছকাউণ্টিং। দুয়োটাৰে মাজত প্ৰধান পাৰ্থক্যবোৰ কিদৰে বুজিম? চাওক, মূল পাৰ্থক্যটো হৈছে যেতিয়া আপুনি ট্ৰেডিশ্যনেল লোনৰ বাবে কোনো বেংকলৈ যায়, চাওক, তেতিয়া প্ৰথমতে আটাইবোৰ ডকুমেণ্টেশ্যন লাগিব, লোনৰ এটা কেছ বনোৱাৰ প্ৰক্ৰিয়া আছে, এটা প্ৰজেক্ট প্ৰস্তুত কৰিব লাগে। এই আটাইবোৰ গতিবিধি আছে আৰু সচৰাচৰ কলেটৰেলৰ আৱশ্যক হয়। বিল ডিছকাউণ্টিঙত এই আটাইবোৰৰে প্ৰয়োজন নাথাকে। বুজিছোঁ। যিদৰে আমি কিছুপৰ আগতে ডিছকাছ কৰিছিলোঁ, ইয়াত ৰিস্ক বহুত কম। প্ৰডাক্ট প্ৰস্তুতো হৈছে, বিক্ৰীও হৈ গৈছে। সেয়েহে ইয়াত কোনো ধৰণৰ কলেটাৰেলৰ ব্যৱস্থা নাথাকে, কোনো দীৰ্ঘকালীন ফাইনেন্সিয়েল প্ৰজেকশ্যন নাইবা কেছৰ প্ৰয়োজন নাথাকে। এয়াই দুয়োটাৰ মূল পাৰ্থক্য। হয়, ভাল কথা। আহক সিডবি MSME সংবাদত আমি এতিয়া এটা ৰিয়েল লাইফ কেছ ষ্টাডি দেখুৱাওঁ। আজি আমি আপোনাক বানাৰসলৈ লৈ যাম। বানাৰসৰ নাম লৈছোঁ আৰু বানাৰসী শাৰীৰ কথা নকম, এইটো হ'বই নোৱাৰে। আজি যিটো কাহিনী আপোনালোকক দেখুৱাম, সেয়া হৈছে বস্ত্ৰভিলা ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ। তেওঁলোক কাপোৰৰ মেনুফেকচাৰ। প্ৰধানকৈ তেওঁলোকে বানাৰসৰ চিল্ক শাৰী নিৰ্মাণ কৰে। আহকচোন জানো কিদৰে তেওঁলোকে নিজৰ ৱৰ্কিং কেপিটেল মেনেজ কৰি নিজৰ সপোনৰ ডেউকা মেলিছিল। বাৰাণসী, যি ভাৰতৰ শিল্প বয়নৰ শতিকা পুৰণি কেন্দ্ৰ হিচাপে পৰিগণিত। ইয়াতেই 2021ত বস্ত্ৰভিলা ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ শুভাৰম্ভ হয়, যিয়ে বনাৰসী চিল্কৰ পৰম্পৰাক আধুনিক ব্যৱসায়িক চিন্তাৰ সৈতে সংযোগ কৰিলে। তেওঁলোকে নিজৰ 50 বছৰৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতাক এক নতুন পৰিচয় আৰু দিশ প্ৰদান কৰি এই মেনুফেকচাৰিং ইউনিটটো স্থাপন কৰিলে। এই পৰিয়ালটো প্ৰায় 4 প্ৰজন্ম ধৰি বনাৰসী শাৰীৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। আজি বস্ত্ৰভিলা ইণ্ডিয়া প্ৰাইভেট লিমিটেড পিয়'ৰ বনাৰসী আৰু বিভিন্ন প্ৰকাৰৰ ফেব্ৰিকৰ প্ৰডাকশ্যনত গুণগত মান আৰু বিশ্বাসৰ প্ৰতীক হৈ পৰিছে। আমি ট্ৰেডিঙৰ পৰা মেনুফেকচাৰিঙৰ দিশলৈ যেতিয়া খোজ বঢ়ালোঁ, সেয়া এইবাবে কৰিলোঁ যাতে আমি কোৱালিটিৰ ওপৰত পোনপটীয়া নিয়ন্ত্ৰণ ৰাখিব পাৰোঁ। আমাৰ ভিজন আছিল বনাৰসী চিল্কক গোলকীয় মানদণ্ডৰ স্তৰলৈ লৈ যোৱাটো। টেক্সটাইল ছেক্টৰত ৰ' মেটেৰিয়েল কিনা আৰু ষ্টক মেনেজমেণ্ট কৰাটো এক ধাৰাবাহিকভাৱে অহা প্ৰত্যাহ্বান। এইটোৱেই কাৰণ যে ৱৰ্কিং কেপিটেল আৰু কেছ ফ্ল' সঠিক পৰিচালনাই হৈছে বিজনেছৰ উন্নতিৰ চাবিকাঠি। কেছ ফ্ল'ৰ অভাৱৰ বাবে বজাৰৰ খৰচী আৰু হ্ৰস্বম্যাদী ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, যাৰ উচ্চ সুতৰ হাৰে ব্যৱসায়ৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়ে।
বস্ত্ৰভিলা ইণ্ডিয়া প্ৰাইভেট লিমিটেডে 2023 চনত টাৰ্ম লোন লৈছিল, যাৰ ফলত তেওঁলোকৰ ব্যৱসায়টোক এক নতুন উচ্চতালৈ লৈ যোৱাত সহায় হ'ল। ইয়াৰ লগতে তেওঁলোকে ইনভেণ্টৰী সঠিক স্তৰত বজাই ৰাখিবলৈ, কেঁচা মাল কিনিবলৈ আৰু ব্যৱসায়টোক কোনো বাধা নোহোৱাকৈ সুচাৰুৰূপে চলাবলৈ বেংকৰ পৰা ৱৰ্কিং কেপিটেল ছাপোৰ্ট লাভ কৰিলে। তেওঁলোকে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ নতুন প্ৰযুক্তিৰ মেচিন ক্ৰয় কৰিলে, যাৰ ওপৰত তেওঁলোকে 2025 চনত ৰাজসাহাৰ্যও পালে। চিল্ক মেনুফেকচাৰিঙৰ ক্ষেত্ৰত সদায় পে'মেণ্ট দিলেই হয়, পে'মেণ্ট আহিবলৈ সময় লাগে। যিহেতু আমাৰ হাতত ৱৰ্কিং কেপিটেলৰ ছাপোৰ্ট আছিল, সেইবাবে আমাৰ ৰ' মেটেৰিয়েল ক্ৰয় কৰাত, আমাৰ শিপিনীসকলক আৰু কেঁচা মাল যোগানকাৰীসকলক পে'মেণ্ট কৰাত কেতিয়াও অসুবিধা হোৱা নাছিল। সঠিক ফাইনেন্সিয়েল প্লেনিঙে আমাক পে'মেণ্ট দিলেই হেণ্ডেল কৰাত এক শক্তিশালী ক্ষমতা প্ৰদান কৰিলে। আমাৰ লিকুইডিটিও উন্নত হ'ল, আমাৰ ইনভেণ্টৰী টাৰ্ণঅভাৰো সলনি হ'ল, প্ৰডাকশ্যন কেপাচিটি বাঢ়িল আৰু কেছ বাফাৰ আমাৰ ৰেডি হৈ গ'ল। আৰু এইটো কাৰণতেই আজি আমাৰ প্ৰডাকশ্যন ইউনিট, বায়াৰ আৰু ছাপ্লায়াৰ দুয়োটাৰ লগতে এটা উন্নত নিগচিয়েশ্যন পাৱাৰ গঢ়ি উঠিল। কোম্পানীৰ প্ৰমোটাৰসকলৰ অভিজ্ঞতা, ৱৰ্কিং কেপিটেলৰ বুজাবুজি আৰু ব্যৱসায়টো চম্ভালিব পৰা তেওঁলোকৰ যোগ্যতাই এই মাইক্ৰ' ইউনিটটোক এক সফল বিজনেছ মডেললৈ ৰূপান্তৰিত কৰিলে। এই কোম্পানীটোৰ কাহিনীয়ে দেখুৱাইছে যে কেনেকৈ সঠিক সময়ত পোৱা বিত্তীয় সাহাৰ্যই এটা উদ্যোগক নতুন উচ্চতালৈ লৈ যাব পাৰে। আজি তেওঁলোকৰ কেছ ফ্ল' আৰু অপাৰেশ্যন সম্পূৰ্ণৰূপে সন্তুলিত। মোৰ সৰল বাৰ্তা এইটোৱেই, বিজনেছ কেৱল প্ৰডাকশ্যনৰ ওপৰতে নচলে, বৰঞ্চ এক অনুশাসিত কেছ ফ্ল' আৰু ৱৰ্কিং কেপিটেলৰ দ্বাৰাহে চলে। যদি আপোনাৰ ফাইনেন্স ডিচিপ্লিনড হয়, অনুশাসিত হয়, তেতিয়া বিজনেছ নিজে নিজেই শক্তিশালী হৈ যাব। এই কোম্পানীটোৰ অভিজ্ঞতাই ইয়াকেই প্ৰমাণ কৰে যে যেতিয়া ব্যৱসায়ে উপযুক্ত সঞ্চালন, উন্নত পৰিকল্পনা আৰু সঠিক ৱৰ্কিং কেপিটেল ছাপোৰ্ট লাভ কৰে, তেতিয়া ব্যৱসায়ৰ ভেটি মজবুত হয় আৰু প্ৰগতি সুস্থিৰভাৱে আগবাঢ়ি যায়। সপোন পূৰণ কৰিবলৈ হ'লে নিজাকৈ কিবা এটা কৰিবই লাগিব। ডাঙৰীয়া, আপুনি ছাকচেছ ষ্টৰিটো চালে, এই সময়ত আপোনাৰ মনোভাৱ কেনেকুৱা? তেওঁলোকৰ এই কাহিনী আৰু যাত্ৰাটো দেখি মনলৈ কিবা কাব্যিক ভাৱ আহি পৰিছে আৰু মোৰ বছিৰ বদ্ৰে চাহাবৰ এটা শ্বেৰ মনত পৰিছে, যিটো এই ক্ষেত্ৰত বৰ প্ৰাসংগিক যেন লাগিব। সেয়া ঠিক এই ধৰণৰ, মই নদী, মই মোৰ নিজৰ প্ৰতিভা কি জানো, মই যি দিশেৰে বওঁ সেই দিশেৰে পথ উলিয়াওঁ। বাহ, অতি সুন্দৰ। প্ৰতিভা থাকিলেহে আদৰ পোৱা যায়। কিন্তু যেতিয়া বাস্তৱ ক্ষেত্ৰলৈ যাওঁ, বহু সময়ত MSMEৰ ক্ষেত্ৰত দেখা পাওঁ যে তেওঁলোকৰ হাতত গ্ৰাহকো আছে, অৰ্ডাৰো আছে আৰু কাগজত লাভো দেখুওৱা হৈছে, কিন্তু হাতত নগদ ধনৰ নাটনি। গতিকে সাধাৰণতে কি ভুল MSMEসমূহে কৰে, যাৰ বাবে তেওঁলোকৰ ৱৰ্কিং কেপিটেল ব্যাহত হৈ পৰে? নিজৰ টাৰ্ণঅভাৰ বৃদ্ধি কৰাৰ স্বাৰ্থত এজন বিক্ৰেতা হিচাপে যিটো নিজস্ব অনুশাসন থকা উচিত যে মই ইমান দিনৰ ক্ৰেডিট দিম নে নিদিম, মানুহ এটা শিথিল কৰিবলৈ আৰম্ভ কৰি দিয়ে। ক্ৰেতাসকলক ইমান দীঘলীয়া সময়ৰ বাবে বাকী দিবলৈ ধৰে যে নিজৰ ৱৰ্কিং কেপিটেল চাইকেলৰ বাবে পইচাই নোহোৱা হৈ পৰে। আপুনি যিমান দীঘলীয়া সময়ৰ বাবে বাকী দিছে, তাৰ ফলত আপোনাৰ হাতত ধন শেষ হৈ যায়। আপুনি যোগানকাৰীৰ সৈতেও সঠিক চৰ্তত দৰদাম কৰিব নোৱাৰে। গতিকে এই সকলোবোৰ পৰিস্থিতিৰ বাবে আপোনাৰ লাভটো কেৱল কাগজতে সীমাবদ্ধ হৈ থাকে। সেইটো লক্ষ্য কৰিবলগীয়া কথা। তৃতীয়টো হ'ল ইনভেণ্টৰী। কেতিয়াবা কি হয় যে ক'ৰবাত ৰেহাই পাইছে বা বাকী পাইছে বুলিয়ে আপোনাক যিমানখিনি প্ৰয়োজন তাতকৈ বেছি ইনভেণ্টৰী জমা কৰি লয়, তাতো ৱৰ্কিং কেপিটেল আবদ্ধ হৈ পৰে। আৰু চতুৰ্থতে, যিটো সাধাৰণতে MSMEৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়, সেয়া হ'ল আপুনি পাহৰি যায় যে কোনটো ব্যক্তিগত আৰু কোনটো ব্যৱসায়িক। এই দুয়োটা বস্তু ক'ব নোৱাৰাকৈ মিহলি হৈ যায়। এইকেইটা দিশ পৰিচালনা কৰাটো অতি প্ৰয়োজন। হয়, যদি আমি এতিয়া বেষ্ট প্ৰেক্টিছৰ কথা পাতোঁ, যদি মই মোৰ ব্যৱসায়ৰ ৱৰ্কিং কেপিটেল উন্নত কৰিব বিচাৰোঁ, তেন্তে ইয়াৰ বেষ্ট প্ৰেক্টিছ কি? প্ৰথম প্ৰয়োজনীয় কথাটো হ'ল আপুনি ক্ৰেতাৰ সৈতে যিবোৰ চৰ্তত লেনদেন কৰে, তাত চাব লাগে যাতে এনে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰিব পাৰি নেকি যাৰ দ্বাৰা ক্ৰেতাৰ পৰা পইচাটো সোনকালে লাভ কৰিব পৰা যায়। দ্বিতীয়তে, বহুবাৰ এনেকুৱা হয় যদি আপুনি অলপ ডিছকাউণ্ট দিয়ে, ক্ৰেতাই আপোনাক সোনকালে পইচা দিবলৈ মান্তি হয়। এনেকৈয়ে ছাপ্লায়াৰ্ছৰ লগতো যদি আপুনি চেষ্টা কৰে যাতে তেওঁলোকে আপোনাক অলপ দীঘলীয়া সময়ৰ বাবে লাইন অফ ক্ৰেডিট দিয়ে। ইনভেণ্টৰীৰ ক্ষেত্ৰতো একেই কথা। ইনভেণ্টৰী মেনেজমেণ্ট বহুতেই গুৰুত্বপূৰ্ণ। কেৱল ডিছকাউণ্ট বা ক্ৰেডিট পাইছে বুলিয়ে সেই হিচাপতে আপুনি ইনভেণ্টৰী বঢ়াই ৰাখিব নালাগে, বৰং কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেইটো জানিব লাগে। তেন্তে আহক এনে কিছুমান বেষ্ট প্ৰেক্টিছৰ ওপৰত চকু ফুৰাওঁ, যাৰ সহায়ত ব্যৱসায়ৰ ৱৰ্কিং কেপিটেল বৃদ্ধি তথা উন্নত কৰিব পৰা যায়। ৱৰ্কিং কেপিটেল উন্নত কৰাৰ বেষ্ট প্ৰেক্টিচেছ।
বায়াৰ্ছৰ সৈতে ধাৰৰ চৰ্তসমূহ একেবাৰে স্পষ্টকৈ ৰাখক। আপোনাৰ ষ্টক বুদ্ধিমত্তাৰে পৰিচালনা কৰক। কাম আৰম্ভ কৰাৰ আগতে কিছু এডভান্স লওক আৰু সোনকালে পে'মেণ্ট কৰাসকলক ৰেহাই দিয়ক। সদায় পে'মেণ্টৰ ফ'ল' আপ কৰক আৰু নগদ ধনৰ লেনদেনত অনুশাসন বজাই ৰাখক। আপোনাৰ ব্যক্তিগত আৰু ব্যৱসায়িক একাউণ্টসমূহ সদায় পৃথককৈ ৰাখক। কিন্তু প্ৰশ্ন আহে যে এক MSME-য়ে কিদৰে জানিব পাৰিব যে তেওঁলোকৰ বিজনেছৰ ৱৰ্কিং কেপিটেল ছিটুৱেশ্যন এতিয়া গম্ভীৰ হৈছে। তাৰ ৱাৰ্ণিং চাইন্সবোৰ কেনেকুৱা হ'ব জানিম বিৰতিৰ পাছত। जी लास्ट ऑर्डर की पेमेंट अभी तक की। हेलो 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 नेटवर्क क्षेत्र से बाहर है। ऐसे ही चलता रहा तो मैं बिजनेस से बाहर हो जाऊंगी। इतनी परेशान क्यों लग रही है? एक बड़ा ऑर्डर आया है और पिछले डिलीवरी का पैसा कुछ महीनों से अटका पड़ा है। तो जमाने के साथ चलना सीखना। ट्रेड्स में रजिस्टर कर। ट्रेड्स ये क्या है? ट्रेड्स लघु उद्योगों को पेमेंट की परेशानी से बचाने के लिए बनाया गया है। माल सप्लाई करने के बाद खरीदार द्वारा स्वीकृत इनवॉइस को ट्रेड्स की वेबसाइट पर अपलोड कर दो। बैंक इनवॉइस का पेमेंट आपको तुरंत दे सकता है। पर बेचने वाला और खरीदने वाला सरकारी हो या प्राइवेट, दोनों ट्रेड्स पर रजिस्टर्ड होने चाहिए। सॉरी, कॉल कट गया था। एक बात बताइए, आप ट्रेड्स पे रजिस्टर्ड हो? हाँ, आप भी रजिस्टर कर लो। जी, और इनवॉइस भी करती हूँ अपलोड। और अब से पेमेंट की नहीं लूंगी लोड। RBI कहता है बनो जानकार, बढ़ाओ व्यापार। আপোনালোকে চাই আছে CIDBI MSME সংবাদ। আজিৰ মূল থিম হৈছে ৱৰ্কিং কেপিটেল সলিউশ্যন। তেন্তে ডাঙৰীয়া কওকচোন, যিকোনো ব্যৱসায়ে কেনেকৈ জানিব যে তেওঁলোকৰ ৱৰ্কিং কেপিটেলৰ পৰিস্থিতি সংকটজনক হৈ পৰিছে? এই ষ্ট্ৰেছটোৰ ৱাৰ্ণিং চাইন্স কি হ'ব পাৰে? চাওক, আপুনি যদি এটা ব্যৱসায় আৰম্ভ কৰিছে, প্ৰজেক্ট লগাইছে, তেন্তে নেচাৰেলি বেংকৰ পৰা লোন লৈছে, তাৰ কিস্তি পৰিশোধ কৰিব লাগে। যদি এনেকুৱা হৈছে যে আপুনি কিস্তি সময়মতে দিব পৰা নাই, তাৰ ঋণ পৰিশোধ কৰিব পৰা নাই, আপোনাৰ যি ছাপ্লায়াৰ্ছ আছে তেওঁলোকক সময়মতে পে'মেণ্ট কৰিব পৰা নাই, আপোনাৰ যি এমপ্লয়ী আছে তেওঁলোকক সময়মতে চেলাৰী দিব পৰা নাই, আপোনাৰ বিজুলীৰ বিল পেণ্ডিং আছে, যদি এনেকুৱা ঘটনা হৈছে আৰু বাৰে বাৰে হৈ আছে, তেন্তে তাৰ অৰ্থ হ'ল যে আপোনাৰ বিজনেছ ষ্ট্ৰেছত আছে। যিকোনো MSMEৰ বাবে ইম্পৰ্টেণ্ট কথাটো হৈছে যে আপুনি সকলো কথা ৰিভিউ কৰক। ইয়াৰ অৰ্থ হ'ল ৱৰ্কিং কেপিটেল মেনেজমেণ্ট এটা ষ্ট্ৰেটেজিক টুল। ই কেৱল ফাইনেন্সিঙৰ কথা নহয়। আপোনাক মই যদি মোৰ অভিজ্ঞতাৰ পৰা কওঁ আৰু যি ষ্টেটিষ্টিক্স এভেইলেবল আছে আৰু মই যিমানখিনি জানো, ভাৰতত বহুত MSME এইবাবেই ফেইল হোৱা নাই যে সেইবোৰ প্ৰফিটেবল নাছিল। তেওঁলোক এইবাবেই ফেইল হ'ল যে তেওঁলোকৰ হাতত কেছ নাছিল। এণ্ড ইটছ এ ভেৰি বিটাৰ ফেক্ট। এতিয়া ডাঙৰীয়া, মই আপোনাৰ সৈতে কিছুমান চিন্তা শ্বেয়াৰ কৰিব বিচাৰোঁ আৰু আপুনি জনাবচোন এয়া মিথ নে ৰিয়েলিটি। প্ৰথম চিন্তা, কেছ ফ্ল' মেনেজ কৰাৰ অৰ্থ হ'ল পে'মেণ্টছ সোনকালে কালেক্ট কৰি লোৱা। আই থিংক ইটছ এ বিগ মিথ। ইয়াত ছাপ্লায়াৰসকলৰ সৈতে আপুনি কেনেকুৱা ধৰণৰ কণ্টেক্ট কৰে, কেনেকৈ মেনেজ কৰে, ইনভেণ্টৰী মেনেজমেণ্ট কেনেকুৱা, এক্সপেনচেছ মেনেজমেণ্ট কেনেকুৱা, সেয়া এটা হলিষ্টিক ভিউ। হুইচ ইজ ৰিয়েলি হুইচ মেটাৰ্ছ, নট অনলি দি এফিচিয়েঞ্চি অফ কালেকশ্যন। দ্বিতীয় চিন্তা, যদি বায়াৰ ডাঙৰ কোম্পানী হয় তেন্তে পে'মেণ্ট ডিলে হোৱাৰ কোনো ৰিস্ক নাথাকে। আই থিংক ই তাতকৈও ডাঙৰ মিথ, যিহেতু তেওঁলোকৰ বাৰ্গেনিং পাৱাৰ ছাপ্লায়াৰৰ তুলনাত যথেষ্ট বেছি থাকে, যিটো এভিডেণ্ট হয়, আৰু সেয়ে তেওঁলোকে পে'মেণ্ট চাইকেল সাধাৰণতে দীঘলীয়া কৰে। দিছ ইজ এগেইন এ মিথ। কাৰ্যক্ৰম CIDBI MSME সংবাদৰ 6ষ্ঠ এপিছ'ডৰ থিম হৈছে ৱৰ্কিং কেপিটেল সলিউশ্যন। MSMEৰ বাবে প্ৰধান শিক্ষা এনেধৰণৰ: ৱৰ্কিং কেপিটেল কেৱল টকাই নহয়, বৰঞ্চ ই MSMEৰ দৈনিক কাম কাজ আৰু ব্যৱসায়ৰ জীৱন ৰেখা। কেছ কনভাৰ্জন চাইকেলটো বুজি পোৱা আৰু কম কৰি ৰখা প্ৰয়োজনীয়। চাইকেল যিমান দীঘলীয়া হ'ব, ৱৰ্কিং কেপিটেলৰ সিমানেই বেছি প্ৰয়োজন হ'ব। ট্ৰেডছৰ দৰে ডিজিটেল টুলসমূহে MSMEক কোনো ধৰণৰ কোলেট্ৰেল নোহোৱাকৈ সোনকালে পে'মেণ্ট আৰু সঠিক সময়ত কেছ ফ্ল' প্ৰদান কৰে। ধাৰৰ স্পষ্ট চৰ্ত, ষ্টকৰ ওপৰত নিয়ন্ত্ৰণ, সঠিক সময়ত সংগ্ৰহ আৰু সঠিক কেছ প্লেনিঙৰ দৰে ব্যৱহাৰিক পদক্ষেপৰ জৰিয়তে ব্যৱসায় অধিক শক্তিশালী হয় আৰু বিকাশৰ বাবে প্ৰস্তুত হৈ উঠে। এইখিনিতে সময় হৈ আহিছে জনপ্ৰিয় অডিয়েঞ্চ Q&A ছেগমেণ্টৰ। আপোনাৰ হয়তো মনত আছে যে CIDBI MSME সংবাদৰ 5ম খণ্ডৰ থিম আছিল ষ্টাৰ্টআপছ, আৰু বহুতো দৰ্শকে তেওঁলোকৰ প্ৰশ্নসমূহ আমালৈ লিখি পঠিয়াইছে। ধন্যবাদ। আৰু প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ এই সময়ত অনলাইন মাধ্যমৰ জৰিয়তে আমাৰ সৈতে আছে ডক্টৰ নিখিল আগৰৱাল, IIT দিল্লীৰ পৰা। নিখিল ডাঙৰীয়া, নমস্কাৰ। নমস্কাৰ। আজি প্ৰথমটো প্ৰশ্ন আহমেদাবাদৰ পৰা সুধিছে অঞ্জলীয়ে। মই এটা ইক' ফ্ৰেণ্ডলি হোম ক্লিনিং প্ৰডাক্টছৰ ষ্টাৰ্টআপ চলাই আছোঁ। প্ৰডাকশ্যন আৰু লজিষ্টিক্স এই সময়ত সৰু পৰ্যায়ত আছে। কিছুমান এঞ্জেল ইনভেষ্টৰেও ইণ্টাৰেষ্ট দেখুৱাই আছে। এনে ষ্টেজত ফাণ্ডিং ৰেইজ কৰাটো সঠিক হ'বনে?
বা প্ৰথমে অপাৰেশ্যন ষ্টেবল কৰাটো বেছি জৰুৰী? প্ৰথমে চাওক, আপুনি বুজিব লাগিব যে আপোনাক ষ্টাৰ্টআপ ফাণ্ডিং যি লাগে, ইনভেষ্টৰৰ পৰা লাগে, কি কাৰণত লাগে। আপুনি কি বিজনেছ বঢ়াব খুজিছে, মাৰ্কেটিং কৰিব তাৰ বাবে, নে আপোনাক নিজৰ অপাৰেশ্যনেল আৰু আপোনাৰ যি প্ৰডাকশ্যন তাক ষ্টেবিলাইজ কৰিবলৈ? ইয়াক প্ৰথমে আপুনি বুজিব লাগিব। যদি আপোনাৰ এই ক্লিয়াৰিটি আছে নিজৰ মাজত, তেন্তে ইয়াক আপুনি সেই হিচাপে ফাণ্ডিঙক আপুনি ডিছকাছ কৰিব পাৰে আপোনাৰ ইনভেষ্টৰৰ সৈতে। মোৰ ছাজেশ্যন হ'ব যে ফাণ্ডিং ডকুমেণ্টছক প্ৰপাৰলি পঢ়ক, তাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনক চাওক, আৰু কি কষ্ট ফাণ্ডিঙত আহি আছে, কি ইকুইটি বেছত আহি আছে, তাৰ কিমান কষ্ট আপোনাৰ পৰিব তাৰ ওপৰত ধ্যান ৰাখক। আৰু এটা প্ৰশ্ন লওঁ নিখিল ডাঙৰীয়া। এয়া সুধিছে কুণালে চণ্ডীগড়ৰ পৰা। কুণালে এটা হেল্ডি স্নেকিং D2C ষ্টাৰ্টআপ চলাই আছে, অৰ্থাৎ পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰলৈ গৈ আছে, ডাইৰেক্ট টু কাষ্টমাৰ। তেওঁলোকৰ চেলছো ধাৰাবাহিকভাৱে বাঢ়ি আহিছে, কিন্তু মাৰ্কেটিং আৰু লজিষ্টিক্সত বহুত বেছি খৰচ হৈ যায়। বৰ্তমান কোনো ধৰণৰ প্ৰফিট দেখা পোৱা নাই। কুণালে এয়া জানিব বিচাৰে যে এনে পৰিস্থিতিত ফাণ্ডিং ৰেইজ কৰাটো ভাল হ'বনে? D2C ষ্টাৰ্টআপত কেছ বাৰ্ণ আৰম্ভণিতে বেছি হয়, কাৰণ আপুনি বেছিকৈ কাষ্টমাৰ একুৱায়াৰ কৰিব লাগে, আপোনাৰ ৰানৱে কম হৈ যায়। গতিকে এইটো ধ্যান ৰাখিব লাগিব যাতে কেছ বাৰ্ণ কম হয়। আৰু তাৰপিছত যেতিয়া আপোনাৰ কাষ্টমাৰ বেছ বাঢ়িব, এয়া ইনভেষ্টৰসকলেও গম পাব। D2C ষ্টাৰ্টআপৰ ভিতৰত ওৱান্স কাষ্টমাৰ বেছ বেছি ডাঙৰ হৈ যায়, তেন্তে সেয়া আপোনাৰ বেলেঞ্চ আউট হৈ যায়। গতিকে সঁচাকৈ আপোনাৰ এটা পইচাৰ প্ৰয়োজন হ'ব, কিন্তু আপোনাৰ কষ্ট অফ কেপিটেল, আপোনাৰ অ'নাৰশ্বিপ কিমান যায়, বা আপুনি কাৰোবাৰ পৰা ছাপোৰ্ট পাব নেকি? দৰ্শকৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে ডক্টৰ নিখিল আগৰৱাল, আপোনাক বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ। নমস্কাৰ। এয়া আছিল দৰ্শকৰ Q&A। যদি আপুনিও এই সংবাদত অংশ ল'ব বিচাৰে, তেতিয়া আপুনি আপোনাৰ প্ৰশ্ন আমাক পঠাব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে samvad@sidvi.in। আৰু যোৱাৰ আগতে আপোনাক জনাব বিচাৰিম যে সিডভি MSME সংবাদৰ পৰৱৰ্তী খণ্ড অৰ্থাৎ 7ম খণ্ডৰ থিম হ'ব গ্ৰীণ ফাইনেন্স, য'ত আমি জানিম যে MSME কেনেকৈ নিজৰ বিজনেছক এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি বনাব পাৰে, কেনেকৈ কাৰ্বন এমিশ্যনছ কম কৰি নেট জিৰ' ট্ৰানজিশ্যনৰ ফালে যাব পাৰে, কেনেকৈ BRSR ফ্ৰেমৱৰ্কছে তেওঁলোকৰ বিজনেছত আৰু ট্ৰাষ্টৱৰ্থি, ট্ৰান্সপেৰেণ্ট আৰু কমপ্লায়েণ্ট বনাব পাৰে। আজি অনুষ্ঠানটোত আহি ৱৰ্কিং কেপিটেল চলিউশ্যনছৰ ওপৰত আমাক জ্ঞান দিয়াৰ বাবে ডক্টৰ সুভাষ ডাঙৰীয়া বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ। Thank you very much. It was my great pleasure also. I really enjoyed the session. Thank you. It's a pleasure.